হেল্ল' গাইজ, হেপী হোলী। যে আপোনালোকে হোলী বুলি কি স্পেচিয়েল খাব ঘৰত? এই চাওক, আমাৰ আছে মাছ কেইপিচ একদম ডিপ ফ্ৰাইকৈ খাম, আৰু আছে লগত চিকেন। এইটো চিকেনটো বইল কৰি লৈছোঁ, আৰু তাৰ লগতে আছে পৰ্কটো তেনেকৈ অকণমান মই বইল কৰি লৈছোঁ, হাফ বইল। এইবিলাক আজিকালি সেইটো বেছি পিয়ৰ নহয়, ফ্ৰেছ নহয়, যাৰ কাৰণে কি হয় বহুত মেডিচিন দিয়া হয়, ইনজেকশ্যন, যাৰ কাৰণে বইল কৰাটো বহুত বেছি দৰকাৰী। সেইকাৰণে সেইকাৰণে আমি যিমান পাৰোঁ মানে চিকেন আনিলে আমি সদায় বইল কৰি খাওঁ। এইটো চাওঁ, আৰু এইটো আৰম্ভ কৰিছোঁ। আৰু তেনেকৈ বস্তু পাতি এনেকৈ যোগাৰ কৰি থৈ দিছোঁ। এতিয়া লাহেকৈ আমি চিকেন বনাইছোঁ। এইটো আলুটো প্ৰায় হৈ গৈছে। এতিয়া আমি লাহেকৈ মাংসখিনি দিম, ফ্ৰাই কৰিম। এতিয়া মই মাংসটো চিকেনটো ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। অলপ বিশেষ তেনেকৈ একো নিদিওঁ, এইটো অকণমান গৰম হ'বৰ কাৰণে ইয়াতে থৈ দিছোঁ, যাতে গৰমত অলপমান ক্ৰাঞ্চি টাইপ হৈ যায়। তেনেকৈ এইটো মছলা দিম, ছানৰাইজ চাহী গৰম মছলা। এইটো খাই বহুত ভাল লাগে, টেষ্টটো বেয়া নালাগে বাৰু, বহুতখিনি ভাল। আৰু তেনেকৈ জলকীয়াৰ গুড়ি, আৰু ইয়াতে আদা নহৰু আৰু পিঁয়াজ পেষ্ট কৰা আছে, অকণমান তেনেকৈ গ্ৰাইণ্ড কৰি দিছোঁ। বেছিকৈ আকৌ একদম মিহি কৰি দিয়া নাই বাৰু, অলপমান গধুৰকৈ ৰাখিছোঁ। আৰু ইফালে গোলমৰিচ আৰু জিৰা। বাকী মাছটোতো হৈয়ে গৈছে। ইয়াত মই গোটেইখিনি ঢালি দিছোঁ। প্ৰথমতে জলকীয়া দিলোঁ, তাৰপিছত তেজপাত দিছোঁ, আৰু এতিয়া আদা নহৰু আৰু পিঁয়াজৰ পেষ্টটো এইটো ঢালি দিছোঁ। এতিয়া এইটো অলপমান ব্ৰাউনিছ নোহোৱালৈকে এইটো এনেকৈ ভাজি থাকিম। এতিয়া মই পানী অকণমান ঢালি দি আছোঁ। মছলাটো অকণমান ঢালি দিম, বেছি নিদিওঁ, অকণমানেই দিম। এইটো এতিয়া ধুনীয়াকৈ লাৰি দিম। চ' এইটোৱে হৈছে আমাৰ আজি হোলীৰ স্পেচিয়েল। এতিয়া মায়ে গাহৰিটো বনাবৰ কাৰণে ৰেডি কৰি আছে। এই চাওক, আলু ৰেডি, পিঁয়াজ আদা নহৰু, আৰু ইফালে মছলাবিলাক অকণমান গৰম কৰি ল'ব। মছলাবিলাক গৰম হ'ল, এতিয়া তেলত আমি আলুখিনি দিম। এতিয়া আমি লাহেকৈ গাহৰিটো ঢালিম। এতিয়া ধুনীয়াকৈ এইটো চিকেনৰ দৰে ফ্ৰাই কৰি ল'ম অকণমান।